ৰাস পূৰ্ণিমা এই ৰাস পূৰ্ণিমাত সমগ্ৰ অসমত উদযাপিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। এই ৰাস পূৰ্ণিমাত আপুনি কি কাম কৰিব? এই ৰাস পূৰ্ণিমাত আপুনি কি কৰিলে আপোনাৰ ভাগ্য উদয় হোৱাৰ লগতে আপোনাৰ ভাল হ'ব? এই সকলোবোৰ জানিবৰ বাবে আজি আমাৰ মাজত উপস্থিত আছে এষ্ট্ৰলজি ডক্টৰ পৰশমণি শৰ্মা। নমস্কাৰ, মই ডক্টৰ পৰশমণি শৰ্মাই নগীয়া চেনেলৰ জৰিয়তে সকলোকে আহি থকা ৰাস পূৰ্ণিমাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, ৰাস পূৰ্ণিমা বুলি ক'লে নগীয়া চেনেলটো আপোনালোকৰ ৰাস দেখুৱাবই, কিন্তু সেই ৰাস দেখুওৱা বা ৰাস নিজে চোৱাৰ লগতেও আপুনি কেইটামান এষ্ট্ৰ বাস্তু ৰেমেডি কৰি আপোনাৰ লাইফটো আৰু বেছি পজিটিভ কৰিব পাৰে। প্ৰথম কথা, যিবিলাক উপযুক্ত ব্যক্তি আছে, যাৰ বিবাহৰ উপযুক্ত ব্যক্তি আৰু কিন্তু বিবাহ হোৱা নাই, তেওঁলোকে 6টা বা 9টা আপুনি মৌচুমী টেঙা আপুনি বজাৰত কিনিবলৈ পাব, সেই মৌচুমীত লৈ আনিব লাগিব। আৰু সেই ৰাস পূৰ্ণিমাৰ ৰাতি সেই 6টা বা 9টা মৌচুমী এটা এটাকে বুৱতী নদীত যদি উটুৱাই দিব পাৰে আৰু এইখিনি সময়ত যদি প্ৰে কৰে যে মোৰ বিয়াৰ ক্ষেত্ৰত যি বাধা আছে সেয়া দূৰ হওক, সেয়া লাহে লাহে আপোনাৰ বিয়াৰ বাধা দূৰ হ'ব। ৰাস পূৰ্ণিমাৰ দিনাখন ঘৰটো আপুনি চাফ চিকুণ কৰিয়ে ল'ব, অলপমান গংগাজল গোলাপ জল ঘৰত যদি ছটিয়াব পাৰে। লগতে সন্ধিয়া সময়ত 2 গজ ঘিউৰ চাকি আপোনাৰ যিখন মেইন ডোৰ আছে, দৰ্জাখন আছে, সেই দৰ্জাৰ আগত 2 গজ ঘিউৰ চাকি, 2 পাত পাণৰ ওপৰত, এপাত পাণ পাত ল'লে পাণ পাতৰ ওপৰত সেই 1 গজ চাকি, এনেকে 2 পাত পাণ আৰু 2 পাত আপোনাৰ 2 গজ আপুনি ঘিউৰ চাকি লগালে, তেতিয়া আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন ঘটিব। আপোনালোকৰ ঘৰৰ ওচৰত থকা যিকোনো কৃষ্ণৰ মন্দিৰ, নামঘৰ, তাত গৈ পেলাই আপুনি কৃষ্ণৰ কাৰণে আপুনি বাটাৰ বা যিকোনো বগা বস্তু বা আমাৰ যিবিলাক প্ৰসাদ পোৱা যায়, বগা প্ৰসাদ, মিঠাই বা ফল মূল আপুনি কৃষ্ণ মন্দিৰ বা নামঘৰত আপুনি দিব পাৰে, শৰাই ভাগ নামঘৰত দিব পাৰে। লগতে যদি আপুনি হাজবেণ্ড ৱাইফৰ মাজত বহুত বেছি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম চলি আছে, মনত ৰাখিব, হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম চলি থাকিলে ৰাধা কৃষ্ণৰ এখন ফটো আনি ঘৰত আপুনি ৰাখিব পাৰে। বেডৰুমত নাৰাখিব, আপোনাৰ ড্ৰয়িং ৰুমত আপুনি ৰাধা কৃষ্ণৰ ফটো ৰাখিব পাৰে। আৰু এই ৰাস পূৰ্ণিমাৰ এই পবিত্ৰ সময়খিনিত আপোনালোকৰ যদি কাৰোবাৰ বিশেষকে বাস্তুটো চেঞ্জ কৰিব লগা আছে, যাৰ বিশেষকে বিয়াৰ ক্ষেত্ৰত মই যদি কওঁ, বিয়াৰ ক্ষেত্ৰত আপোনাৰ যিবিলাক বিয়া হ'ব লগা ছোৱালী আছে, তেওঁলোকে ঘৰৰ উত্তৰ পশ্চিম অৰ্থাৎ নৰ্থ ৱেষ্ট ডাইৰেকশ্যন যদি হোৱা কৰে, এই ৰাস পূৰ্ণিমাৰ পৰা লাহে লাহে বিয়াৰ ঘৰবিলাক আহিব। যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে, তেওঁলোকে পঢ়া টেবুলখন যদি বেলেগ এটা ডাইৰেকশ্যনত আছিলে, তেনেহ'লে তেওঁলোকে পঢ়া টেবুলখনৰ সদায় যেতিয়া পঢ়িব, পঢ়া টেবুলখনৰ মুখখন সদায় নৰ্থৰ ফালে, নহ'লে ইষ্টৰ ফালে, উত্তৰৰ ফালে, নহ'লে পূব ফালে ল'ব লাগে। আৰু যিবিলাকৰ সদায় অনিদ্ৰা বা মানে একচুৱেলি ৰাতি টোপনি নাহে, বিভিন্ন ধৰণৰ দুঃস্বপ্ন আহে, ৰাতি কিবা সপোনত কিবা হেঁচা মাৰি ধৰা যেন পায়, তেওঁলোকে সদায় দক্ষিণ ফালে শুব পাৰে। যদি শুৱা নাছিলে, এই ৰাস পূৰ্ণিমাৰ পৰাই যদি দক্ষিণ ফালে মূৰ কৰি তেওঁলোকে শুৱে। লগতে আপোনালোকে যিকোনো অভ্যাস, যোনে ৰাতিপুৱা খোজ কাঢ়িব বিচাৰিছে, কোনোবাই জিমত যাব বিচাৰিছে, বা কোনোবাই মানে ভাল কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়া শুনা কৰিব বিচাৰে, তেওঁলোকে এই ৰাস পূৰ্ণিমাৰ সময়ৰ পৰা যদি পঢ়া শুনা আৰম্ভ কৰে, তেওঁলোকৰ সেইবিলাক কথা অধিক সোনকালে মানে আপোনাৰ কমপ্লিশ্যন হয়। আৰু লগতে মনত ৰাখিব, এই সময়খিনিত যাৰ ফাইনেন্সিয়েল এবাণ্ডেন্স বিচাৰিছে, যাৰ টকা পইচা বা সদায় যাতে তেওঁৰ ঘৰত পইচা আহি থাকে, তেতিয়াহ'লে এই ৰাস পূৰ্ণিমাৰ দিনাখনে মা অন্নপূৰ্ণাৰ ফটো আপুনি গুগল কৰিলে পাব। মা অন্নপূৰ্ণাৰ ফটো, য'ত ভগৱান আপোনাৰ শিৱক মা অন্নপূৰ্ণাত মানে ভিক্ষা দি থকা অৱস্থাৰ সেইখন ফটো, সেইখন আনি পেলাই আপোনাৰ কিটচেনৰ আপোনাৰ নৰ্থ ডাইৰেকশ্যন নহ'লে চাউথ ডাইৰেকশ্যন যদি লগাই থব পাৰে, তেতিয়াও কিন্তু ফাইনেন্সিয়েল এবাণ্ডেন্স বৃদ্ধি হয়। আৰু এটা বোনাছ টিপ আপোনালোকক দিব বিচাৰিম, যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়া শুনা লৈ পেলাই প্ৰব্লেম আছে, পঢ়া শুনাত তেওঁলোকে খুব বাধা পাই আছে, তেওঁলোকে এই ৰাস পূৰ্ণিমাৰ দিনাখনেই মৌৰা পাখি, ৰাস চাবলৈ গ'লে আপুনি নিশ্চয় মৌৰা পাখি দোকান দেখিব বা বহুতে লৈ ফুৰে, সেই মৌৰা পাখি আনি পেলাই যিকেইটা ছাবজেক্টত আপুনি টাফ পায়, যিকেইটা অলপ টান পায়, সেই ছাবজেক্টত আপুনি মৌৰা পাখি ৰাখিব পাৰে। মৌৰা পাখি ৰাখিলেও আপোনালোকৰ বহুত ক্ষেত্ৰত পঢ়া বাধা দূৰ হয়।